নমস্কাৰ আমাৰ প্লেটফৰ্ম এক্সেছ স্কুললৈ তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ইতিমধ্যে তোমালোকে গম পাইছা ক্লাছ 10ৰ দৰে আমি ক্লাছ 9ৰ কাৰণেও তোমালোকৰ আহিবলগীয়া পৰীক্ষাৰ ফাইনেল এক্সামৰ প্ৰতি লক্ষ্য ৰাখি এটা সিৰিজ লৈ আহিছো এই সিৰিজটোত আমি প্ৰত্যেকটো সাবজেক্টৰ আমি প্ৰত্যেকটো চেপ্টাৰৰ পৰা কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন যিবোৰ প্ৰিভিয়াছ ইয়াৰটো অহা দেখা যায় যিবোৰ টপিকৰ পৰা সাধাৰণতে কোৱেশ্চন প্ৰায় আহে গতিকে তেনেকুৱা টপিক আৰু তেনেকুৱা কোৱেশ্চন কিছুমান আমি পিক আপ কৰি পিনি এই সিৰিজটোৰ জৰিয়তে আমি সেইখিনি তোমালোকৰ মাজলৈ লৈ আহিছো এগেইন আজিৰ ক্লাছতো আমি সেইখিনি বস্তুৰ ওপৰত ধ্যান ৰাখি আজি আমাৰ পাৰ্ট 2 যেহেতু পাৰ্ট 1 টো ইতিমধ্যে লাইভত কৰা হৈ গৈছে যিসকলে নাইছো এবাৰ পাৰ্ট 1 টো চাব পাৰিবা আমাৰ লাইভৰ ক্লাছখিনিত এতিয়া আজি মই তোমালোকক ক্লাছ 9ৰ চেপ্টাৰ 1 ৰ পৰা 4 লৈ এগেইন কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ মাজলৈ লৈ আহিছো আজি একেলগে আমি এই কোৱেশ্চনখিনি ডিসকাস কৰিম যেহেতু ভিডিওটো ৰেকৰ্ডিং আপলোড হ'ব তোমালোকেও তথাপিতো পোষ্ট কৰি পিনি আনসাৰখিনি অকন ভাবিবলৈ বা দিবলৈ যত্ন কৰিবা আৰু এই ভিডিওটো এটা ৰিভিজন ভিডিওৰ নিচিনাকে লবা ৰিভিজন আমি কৰি গৈ থাকিম প্ৰত্যেকটো টপিক যতে দৰকাৰ হ'ব ঠিক আছে এতিয়া আজি যেটো ক্লাছ লাষ্ট ক্লাছত তোমালোকে দেখিছিলা মই যথেষ্ট শৰ্ট কোৱেশ্চন আনিছিলো এমসিকিউ যথেষ্ট আনিছিলো আজিৰ ক্লাছত মই মেইনলি 2 3 4 এই তিনটা টাইপৰ কোৱেশ্চনৰ লগত মানে 2 মাৰ্কস 3 মাৰ্কস 4 মাৰ্কস এনেকা তিনটা টাইপৰ কোৱেশ্চনৰ লগতে মেইনলি ডিল কৰিম সেইখিনি লৈ পিনি আজি ক্লাছটো আৰম্ভ কৰা হৈছে ঠিক আছে দেৰি নকৰি আমি আজি ক্লাছটোৰ আগবাঢ়ো আজি প্ৰথম কোৱেশ্চনটো হৈছে বাষ্পীভৱন আৰু উত্তোলনৰ মাজত তিনিটা পাৰ্থক্য লিখা এতিয়া আমি জানো যে বাষ্পীভৱন বুলি ক'লে আমি আটাইতকৈ ধুনিয়াকে কি বুলি বুজো যে বাষ্পীভৱন বুলি ক'লে আমি এটা কথা গম পাও যে পানী তৰল অৱস্থাত থাকে আৰু পানী যেতিয়া তৰল অৱস্থাৰ পৰা ভাপলৈ ৰূপান্তৰিত হয় অৰ্থাৎ গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয় তেতিয়া আমি তাক কি বুলি কওঁ বাষ্পীভৱন বুলি কওঁ হয়নে এতিয়া বাষ্পীভৱন আৰু উত্তোলন বুলি ক'লে আমাৰ কি হয় উত্তোলন প্ৰক্ৰিয়াটো কি হয় পানী আমি যেতিয়া প্ৰচুৰ পৰিমাণে তাপ আমি পানীত প্ৰয়োগ কৰো হয়নে তাৰ মানে আমি ধৰা গেছত যেনেকৈ আমি যদি চাহ একাপ বনাবলৈ লওঁ তাৰ কাৰণে প্ৰথমে পানীখিনি উতলাও হয়নে তো হেতু উত্তোলন তাৰ মানে পানীত আমি তাপ প্ৰয়োগ কৰি বাহিৰৰ পৰা উষ্ণতা প্ৰয়োগ কৰি সেই পানীখিনি যেতিয়া এটা বইলিং অৱস্থালৈ বা এটা উতল অৱস্থালৈ আমি যেতিয়া আনো পানীবোৰ যেতিয়া উতলিবলৈ আৰম্ভ কৰে হেতুকে পানীৰ উত্তোলন বুলি কোৱা হয় আৰু যদি আমি সেই যিখিনি তাপ আমি প্ৰয়োগ কৰিছো সেইখিনি আমি কন্টিনিউ ৰাখো তেতিয়া হলে কি হ'ব লাহে লাহে সেই উতলি থকা পানীখিনি ভাপলৈ ৰূপান্তৰিত হ'ব এতিয়া আমি যদি ওভাৰভিউ এটা চাওঁ তেতিয়া হলে বস্তুটো মানে কি হয় একে নিচিনা লাগে বাষ্পীভৱনটো কি হৈছে পানী তৰল অৱস্থাৰ পৰা ভাপলৈ ৰূপান্তৰিত হৈছে মানে গেছলৈ আৰু উত্তোলনটো কি হৈছে পানী উতলিছে আৰু যদি সেই বস্তুটো কন্টিনিউ হৈ থাকে তেতিয়া হলে আলটিমেটলি ভাপলৈ ৰূপান্তৰিত হৈছে কিন্তু বাষ্পীভৱন আৰু উত্তোলনৰ মাজত যথেষ্ট পাৰ্থক্য আছে আৰু এই পাৰ্থক্যখিনি লৈ পিনে তোমালোকৰ পৰীক্ষাত কোৱেশ্চন আহিব পাৰে আৰু এটা কথা যেতিয়া তোমালোকক পাৰ্থক্য লিখিবলৈ আহিব ন তোমালোকৰ যেতিয়া পাৰ্থক্য লিখিবলৈ আহে তোমালোকে কি কৰিবা এনেকৈ ধুনীয়াকৈ এটা বক্স বনাই লবা আৰু বক্স বনাই পিনি তাতে কি কৰিবা তোমালোকে সেই বক্সটো এনেকৈ মাজে মাজে সমানে দুভাগ কৰি দুইফালে মানে বস্তুখিনি লিখিবা যেনেকৈ তোমালোকক যদি বাষ্পীভৱন আৰু উত্তোলনৰ মাজত পাৰ্থক্য লিখিবলৈ কৈছে তেতিয়া হলে দুটা বক্সটো এনেকৈ দুভাগ কৰি পিনি তোমালোকে পইণ্ট ওয়াইজ লিখিব পাৰা আৰু ধৰা 2 মাৰ্কছৰ যদি পাৰ্থক্য তোমালোকে কোৱেশ্চনটো চাবা ইয়াতে 3 মাৰ্কছ যদি 2 মাৰ্কছৰ কাৰণে দুটা পাৰ্থক্য লিখিবা 3 মাৰ্কছৰ কাৰণে তেতিয়া চেষ্টা কৰিবা যে 3টামান পাৰ্থক্য লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে এতিয়া আমি চাওঁ বাষ্পীভৱন কি হয় ই এটা উপৰি ভাগত ঘটা প্ৰক্ৰিয়া তাৰ মানে যেতিয়া বাষ্পীভৱন হয় বাষ্পীভৱন হওঁতে কি হয় যিখিনি উপৰি ভাগ বাষ্পীভৱন হওঁতে কি হয় ইয়াতে ধৰি লোৱা মই এটা পাত্ৰত পানী ৰাখিছো ঠিক আছে এটা পাত্ৰত মই কি ৰাখিছো পানী ৰাখিছো এতিয়া এই পাত্ৰটোত থকা পানীখিনিৰ যিখিনি উপৰি ভাগ মানে উপৰি ভাগৰ পানীখিনিৰহে পৰিৱৰ্তন ঘটিব এই উপৰি ভাগৰ পানীখিনিৰহে বাষ্পীভৱন ঘটিব এইখিনিহে ভাপ হৈ উৰি যাব তো বাষ্পীভৱন প্ৰক্ৰিয়াত আমি গোটেই পানীখিনিৰ বাষ্পীভৱন হোৱা দেখিব নাপাওঁ আমি অকল উপৰি ভাগৰ পানীৰ ওপৰ অংশৰহে কি হয় বাষ্পীভৱন প্ৰক্ৰিয়াটো হোৱা দেখিবলৈ আমি পাওঁ গতিকে সেইটো এটা ডিফাৰেন্স কিন্তু যেতিয়া আমি উত্তোলন প্ৰক্ৰিয়াটোৰ কথা কওঁ যেতিয়া আমি পানী উত্তোলন প্ৰক্ৰিয়াটোৰ কথা কওঁ তেতিয়া আমি কি দেখো যে গোটেই পানীখিনি বইল হ'বলৈ গোটেই পানীখিনি উতলিবলৈ আৰম্ভ কৰিছে ঠিক আছে তাৰ পাছতে নেক্সট পইণ্টটো তোমালোকৰ কি হ'ব যে বাষ্পীভৱন ই যিকোনো উষ্ণতাত হ'ব পাৰে
ঠিক আছে যিকোনো টেম্পাৰেচাৰত তুমি ইভেন ঠাণ্ডাৰটোতো বাষ্পীভৱন হয় বাষ্পীভৱন এনে এটা প্ৰক্ৰিয়া যি মানে আমি যদি কম টেম্পাৰেচাৰত ঠাণ্ডাৰ দিনত থাকো তেতিয়াও বাষ্পীভৱন হয় কিন্তু মাত্ৰাটো কম পৰিমাণে হয় ঠিক আছে গৰম দিনত বাষ্পীভৱন কি হয় বেছি হয় এতিয়া যিকোনো টেম্পাৰেচাৰত তুমি এনে গ্লাছ এটাত অকমান পানী ৰাখি দিলা ঠিক আছে এনে টেবুলত গৈ পিনি তোমাৰ ঘৰৰ ৰুম টেম্পাৰেচাৰতে তুমি কি কৰিলা টেবুলত গৈ পিনি পানী গ্লাছ ৰাখি দিলা সেই পানীখিনিৰ উপৰি ভাগৰ কি হৈ থাকিব বাষ্পীভৱন হৈ থাকিব ঠিক আছে যিকোনো উষ্ণতাতে বাষ্পীভৱন হ'ব পাৰে সেয়া লাগিলে কম হওক কিন্তু বেছি হওক ঠিক আছে কিন্তু উত্তোলন এক নিৰ্দিষ্ট উষ্ণতাতহে হয় আৰু পানী উতলিবলৈ আমি জানো যে 100 ডিগ্ৰী সেলসিয়াছ হ'ব লাগিব তেতিয়াহে পানী উতলে হয়নে গতিকে পানী উতলনৰ কাৰণে কি হয় এটা নিৰ্দিষ্ট টেম্পাৰেচাৰ লাগে আমি যথেষ্ট টেম্পাৰেচাৰ বা যথেষ্ট জুই দিব লাগিব তাপ দিব লাগিব তেতিয়াহে পানী উতলিবলৈ আৰম্ভ কৰে নেক্সট তোমালোকৰ পাৰ্থক্যটো হ'ব এতিয়ালৈকে আমি দুটা পাৰ্থক্য পঢ়িলোৱে 3 নম্বৰ পাৰ্থক্যটো হ'ব বাষ্পীভৱনে শীতলীকৰণৰ সৃষ্টি কৰে আৰু তোমালোকে নিশ্চয় কুঁৱাৰ পানীৰ কথা সেই কনসেপ্টৰ কথা লাষ্ট ক্লাছত পঢ়িছিলা হয়নে লাষ্ট ক্লাছত মই কৈছিলো যে যেতিয়া আমি যদি এটা কুঁৱাৰ কথা ভাবো কুঁৱা এতিয়া কুঁৱাবিলাকত কি হয় গৰম দিনতো পানী ঠাণ্ডা হৈ থাকে হয়নে এতিয়া আমাৰ যেনেকৈ টেংকি হয়নে আমি টেংকিত পানী ৰাখো আমাৰ মটৰৰ পানী টেংকিত জমা হয় কিন্তু গৰম দিনত চাবাচোন বহুত বেছি যেতিয়া গৰম পৰে সেই টেংকি পানীখিনিও গৰম হৈ যায় বা আমাৰ ঘৰত এনে থোৱা পানী বটলত ভৰাই থোৱা পানীখিনিও গৰম হৈ যায় কিন্তু কুঁৱাৰ পানী মাটিৰ কলহত থোৱা পানী এইবিলাক কি হয় এইবিলাক পানীবিলাক সদায় ঠাণ্ডা হৈ থাকে কিয় ঠাণ্ডা হয় কাৰণ এই বস্তুবিলাকৰ কুঁৱাৰ কি হয় বেৰখনত কিছুমান সৰু সৰু কি থাকে ছিদ্ৰ থাকে সৰু সৰু ফুটা থাকে আৰু এই ছিদ্ৰবিলাকৰ মাজেদি এটা প্ৰক্ৰিয়া হৈ থাকে যেটোক আমি কি বুলি কওঁ বাষ্পীভৱন তাৰমানে এই ছিদ্ৰবিলাকৰ মাজেদি অনবৰতে পানী কি হয় তৰল অৱস্থাৰ পৰা ভাপলৈ ৰূপান্তৰিত হৈ আছে কলহৰ ক্ষেত্ৰতো একে মাটিৰ কলহতো আমি কিছুমান তেনেকুৱা সৰু সৰু কি দেখো ছিদ্ৰ দেখো আৰু এই ছিদ্ৰবিলাকৰ মাজেদি কি হয় বাষ্পীভৱন হয় আৰু তোমালোকে নিশ্চয় জানা যেতিয়া বাষ্পীভৱন হয় তেতিয়া কি হয় এটা উষ্ণতা এটা টেম্পাৰেচাৰ ব্যৱহাৰ কৰা হয় আৰু হেতুকে বাষ্পীভৱনৰ কি বুলি কোৱা হয় লিন তাপ আৰু সেই টেম্পাৰেচাৰটোৱে পানীখিনি কুঁৱাত থকা পানীখিনি বা কলহত থকা পানীখিনিৰ পৰাই লোৱা হয় গতিকে যেতিয়া বাষ্পীভৱন ঘটে সেই কলহটোৰ পানীখিনি বা কুঁৱাৰ পানীখিনি কি হৈ যায় ঠাণ্ডা হৈ যায় ঠিক আছে গতিকে বাষ্পীভৱনে কি কৰে শীতলীকৰণ কৰে হেতু মনত ৰাখিবা কিন্তু উতলনে শীতলীকৰণ নকৰে আমি উতলা পানী যদি চুবলৈ যাওঁ আমাৰ হাত হাত পুৰিবহে তাত কোনো শীতলীকৰণৰ কথাই কনসেপ্টে নাহে উতলা পানীৰ ভাপখিনিটো আৰু হাত পুৰে ঠিক আছে এতিয়া প্ৰথম কোৱেশ্চনটো হৈ গ'ল আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো বাষ্পীভৱনৰ লিন তাপ কাক বোলে এতিয়া মই এই কোৱেশ্চনটো যেতিয়া বুজাই আছিলো এই কনসেপ্টটো যেতিয়া বুজাই আছিলো তেতিয়া তোমালোকক এটা মই শব্দ ব্যৱহাৰ কৰিছিলো বাষ্পীভৱনৰ লিন তাপ এতিয়া হেতুনো কি হয় আমি এতিয়া চাম 1 কেজি তৰল পদাৰ্থক ইয়াৰ উতলাংকত বায়ুমণ্ডলীয় চাপত গেছীয় অৱস্থালৈ নিবলৈ যিমান পৰিমাণৰ তাপ শক্তিৰ প্ৰয়োজন হয় কিমান বুলি কৈছে 1 কেজি তৰল পদাৰ্থক ইয়াৰ উতলাংকত বায়ুমণ্ডলীয় চাপত বায়ুমণ্ডলীয় চাপত ইয়াক গেছীয় অৱস্থালৈ তৰল অৱস্থাৰ পৰা কিহলৈ তৰলৰ পৰা গেছীয় অৱস্থালৈ নিবলৈ যিমানখিনি তাপ শক্তিৰ প্ৰয়োজন হয় সেইখিনিকে আমি কি বুলি কওঁ বাষ্পীভৱনৰ লিন তাপ ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চন চাম কোৱেশ্চন নম্বৰ 3 ইয়াতে কৈছে পদাৰ্থৰ তিনিটা অৱস্থাৰ মাজত তুলনা কৰা এইটো এটা বহুত কমন কোৱেশ্চন হয় কেতিয়াবা দুটা অৱস্থাৰ মাজত তুলনা কৰিব দিয়ে বা কেতিয়াবা তোমালোকৰ পদাৰ্থৰ কি হয় বৈশিষ্ট্যবোৰ লিখিবলৈ দিয়ে ঠিক আছে গতিকে গোটেইখিনি টাইপৰ কোৱেশ্চনখিনি আমি চাব লাগিব এতিয়া আমি পদাৰ্থৰ তিনিটা অৱস্থাৰ কথা জানো হয়নে সেই তিনিটা অৱস্থা কি কি কঠিন জুলীয়া আৰু কি হয় গেছীয় এতিয়া যিবিলাক কঠিন পদাৰ্থ আমি যদি কঠিন পদাৰ্থৰ কণিকাবোৰলৈ লক্ষ্য কৰো তেতিয়াহ'লে কঠিন পদাৰ্থৰ কণিকাবোৰ কি হয় ইটোৱে হিটোক একেবাৰে ধৰি ৰাখে ওচৰৰ পৰা ইহঁতৰ মাজৰ আকৰ্ষণ বলটো কি হয় বহুত বেছি ইটোৱে হিটোক এনেকৈ ওচৰৰ পৰা ধৰি ৰাখে কঠিন পদাৰ্থৰ কণিকাবিলাকৰ মাজত কি হয় আকৰ্ষণ বল বেছি ইটোৱে হিটোক ধৰি ৰাখে হয়নে আৰু ইহঁতৰ মাজত যেটো খালি ঠাই কণিকাবিলাকৰ মাজত যেটো খালি ঠাই হেতু যথেষ্ট কম এতিয়া কঠিন পদাৰ্থবিলাকৰ হেতু কাৰণে কি থাকে এটা নিৰ্দিষ্ট কাৰণ ইটোৱে হিটোক ধৰি ৰাখে কণিকাবিলাকে গতিকে কণিকাবিলাকে সহজে মুভমেন্ট কৰিব নোৱাৰে সহজে গতি কৰিব নোৱাৰে গতিকে ইহঁতৰ কি হয় এটা নিৰ্দিষ্ট
কি থাকে কঠিন পদাৰ্থৰ আকৃতি থাকে হয়নে এতিয়া মই কলমটো কথা কওঁতে কলমটো কি হয় এটা নিৰ্দিষ্ট কি আছে আকৃতি আছে হয়নে তাৰ পাছতে কি থাকে এটা নিৰ্দিষ্ট আয়তন থাকে আয়তন মানে কি এই কলমটো যদি মই মোৰ হাতখনত থৈ দিছো বা টেবুল এখনত থৈ দিও ই যিমানখিনি ঠাই আগুৰিব সেইখিনি কলমটো আমি আয়তন বুলি কম হয়নে এতিয়া কলমটোৰ এটা নিৰ্দিষ্ট আয়তন আছে ঠিক তেনেকৈ আমি সকলোবোৰ গোটা পদাৰ্থৰ বা সকলোবোৰ কঠিন পদাৰ্থৰ একোটা নিৰ্দিষ্ট আকৃতি একোটা নিৰ্দিষ্ট আয়তন আমি দেখিবলৈ পাওঁ ঠিক তেনেকৈ সিহঁতৰ কণিকাবিলাকৰ মাজত আন্তঃ আণৱিক যেটো ঠাই তাৰ মানে কণিকাবিলাকৰ মাজৰ যিখিনি খালী ঠাই সেইখিনি একেবাৰে কম কাৰণ সিহঁতৰ মাজত কি বেছি আকৰ্ষণ বেছি কাৰণে সিহঁতি সহজে কি হয় গতি কৰিব নোৱাৰে হেতু কাৰণে কঠিন পদাৰ্থৰ গতিটো আমাৰ চকুত নপৰে ঠিক আছে এই কণিকাবিলাকে গতি কৰি থাকে কিন্তু হেতু একদম ভাইব্ৰেচনৰ নিচিনা আমি বুলি ক'ব পাৰো মানে ঠাইখিনি এখন ঠাইৰ পৰা আনখন ঠাইলৈ যাব নোৱাৰে তাৰ পাছতে আহিল আমাৰ জলীয় পদাৰ্থৰ যিবিলাক কণিকা সেইবিলাক কেনেকুৱা হয় তাৰ এই কণাবিলাক কি হয় ইটো হেতুৰ পৰা অলপমান আঁতৰি থাকে ইহঁতৰ মাজত আকৰ্ষণটো কি হয় কঠিন পদাৰ্থতকৈ আৰু অলপ কম হয় কি কাতকৈ কম কঠিন পদাৰ্থতকৈ কম আৰু হেতু কাৰণে খালী ঠাইটো কি হয় কঠিন পদাৰ্থতকৈ বেছি হয় যেহেতু কণিকাবিলাকৰ মাজত আকৰ্ষণ কম গতিকে সিহঁতি অকমান দূৰে থাকে হেতু কাৰণে খালী ঠাই সিহঁতৰ মাজত বেছি ঠিক আছে এতিয়া যেহেতু সিহঁতে দূৰে থাকে আৰু সিহঁতৰ মাজত আকৰ্ষণ কম গতিকে যিবোৰ জলীয় পদাৰ্থ সেইবিলাকে গতি কৰিব পাৰে আৰু হেতু কাৰণে সিহঁতক আমি কি বুলি কওঁ প্ৰবাহী বুলি কওঁ যেনেকৈ পানীৰ প্ৰবাহিতা গুণ আছে পানীক আমি যদি অলপমান পানী মই প্ৰকাশনতে পেলাই দিও তেতিয়াহলে পানীখিনি একে জায়গাত ৰৈ নাথাকে অলপ বৈ যাব হয়নে হেতু হৈছে জলীয় পদাৰ্থৰ এটা গুণ যেটোক আমি প্ৰবাহী গুণ বুলি কওঁ তাৰ পাছত আহিল আমাৰ গেছীয় পদাৰ্থ এতিয়া গেছীয় পদাৰ্থবিলাক কেনেকুৱা ইয়াৰ কণিকাবোৰ একদম দূৰে থাকে জলীয় পদাৰ্থতকৈ দূৰে থাকে ইহঁতৰ মাজত যিখিনি খালী ঠাই সেইখিনি বহুত বেছি ঠিক আছে খালী ঠাই বহুত বেছি আৰু যেটো কণিকাবিলাকৰ মাজত আকৰ্ষণ হেতু একেবাৰে নাই বহুত কম আকৰ্ষণ আৰু হেতু কাৰণে কি হয় অনবৰতে ইহঁতে কি কৰি থাকিব পাৰে গতি কৰিব পাৰে এতিয়া মই যদি এডাল ধূপ ঠিক আছে মোৰ কোঠাটোৰ এটা চুকত যদি মই এডাল ধূপ জ্বলাও সেই ধূপডালৰ কি হয় ধোঁৱাৰ গোন্ধ অলপ সময়ৰ ভিতৰতে গোটেই কোঠাটোত বিয়পি পৰিব কিহৰ কাৰণে কাৰণ ই এটা গেছীয় পদাৰ্থ আৰু গেছীয় পদাৰ্থবিলাকৰ কণিকাবিলাকে খুব সোনকালে গতি কৰিব পাৰে ঠিক আছে এতিয়া এইখিনি আমাৰ পাৰ্থক্যখিনি এই যিখিনি কথা ডিসকাস হ'ল আমি দেখিলো যে ইটো হিটোৰ মাজত বহুতখিনি পাৰ্থক্য আছে ডিফাৰেন্স আছে এইখিনিকে আমি কি হয় ইকুৱেশনটোত লিখিম এবাৰ যদি চকু ফুৰাই চাও কঠিন পদাৰ্থৰ কি আছে নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে ইহঁতৰ মাজত আকৰ্ষণ বল আটাইতকৈ বেছি তৰল বিলাকৰ কি হয় নিৰ্দিষ্ট আয়তন থাকে কিন্তু আকাৰ নাথাকে আচ্ছা এটো কবল থাকি গল এই তৰল পদাৰ্থবিলাকৰ কি হয় নিৰ্দিষ্ট আয়তন আছে পানী এখিনি মই গ্লাছটাত থৈ দিম গতিকে পানীখিনিয়ে সেই গ্লাছটোৰ ঠাইখিনি আবৰি লৈছে গতিকে পানীৰ আয়তন আছে কিন্তু পানীৰ আকৃতি নাই এতিয়া মই যদি এটা বাটিত পানী ৰাখো তেতিয়া হলে পানীখিনিয়ে সেই বাটিটোৰ ৰূপটো লৈ লব যদি মই এটা গ্লাছত পানী ৰাখো পানীখিনিয়ে সেই গ্লাছটোৰ ৰূপ লৈ লব বা মই এটা কি হয় এখন বাসন ললো সেই বাসনখনত যদি মই পানীখিনি ৰাখো তেতিয়া হলে পানীয়ে সেই বাসনৰ ৰূপ লৈ লব তাৰ মানে জলীয় পদাৰ্থৰ কোনো নিৰ্দিষ্ট আকৃতি নাই কিন্তু আয়তন আছে কাৰণ ইহঁতে কিছুমান ঠাই আগুৰি থাকে এটা যিবোৰ গেছীয় পদাৰ্থ ইহঁতৰ আকৃতিও নাই কাৰণ গেছ আমি চকুৰে দেখাও নাপাও কোনো আকৃতি নাই ইহঁতে ঘূৰি ফুৰে আৰু কোনো ধৰণৰ নিৰ্দিষ্ট আয়তনো নাই ইহঁতে যিমান খালী জায়গা পায় সিমানে বিয়পি যাব পাৰে গতিকে নিৰ্দিষ্ট কোনো কিৰাই আয়তনো নাই ঠিক আছে তো এই বস্তুখিনিকে আমি পাৰ্থক্যৰ কোৱেশ্চনটোত লিখিম নেক্সট কোৱেশ্চন এতিয়া গৰমৰ দিন আহি আছে হয়নে এতিয়া লাহেকৈ আমাৰ গৰমৰ দিন আহিছে আৰু গৰমৰ দিনত আমি সকলোৱে প্ৰেফাৰ কৰো আমি সকলোৱে মানে বিচাৰো যে আমি কপাহী কাপোৰ পিন্ধো হয়নে মাহঁতো আমাক কপাহী কাপোৰ পিন্ধিবলৈ দিয়ে সৰুতে হয়নে কপাহী কাপোৰ গেঞ্জি বা চোলা ফ্ৰক হেনেকা পিন্ধিবলৈ দিয়ে তো কিয় গৰম দিনত আমি কিয় কপাহী কাপোৰ পিন্ধিব লাগে এতিয়া চোৱা গৰম দিনত আমি শৰীৰত কি ওলাই ঘাম ওলাই হয়নে এতিয়া কপাহী কাপোৰে কি কৰে শৰীৰৰ ঘাম ভালদৰে শোষণ কৰে আৰু বায়ুমণ্ডলত বাষ্পীভূত হোৱাত সহায় কৰে তাৰ মানে এই প্ৰক্ৰিয়াটোত কি হৈছে শৰীৰৰ ঘামখিনিত কি আছে পানী আছে এখিনি তৰল পদাৰ্থ হয় হয়নে পানী আৰু মানে অলপমান সেলাইন ওৱাটাৰ হয় আৰু এখিনি শৰীৰৰ ঘামখিনি তো ইয়াতে ভৱন হৈছে হয়নে তাৰ মানে কপাহী কাপোৰে ভালকে সেই ঘামখিনি শোষণ কৰি লয় আৰু তাৰ পিছতে সেই ঘামখিনি কি হয় লাহেকৈ বায়ুমণ্ডলত ভাপ হৈ ওলাই যায়
বাষ্পীভৱনৰ বাবে প্ৰয়োজনীয় লিন তাপ শৰীৰৰ পৰা সংগ্ৰহ কৰা হয় এতিয়া মই কৈছিলো যে বাষ্পীভৱন হ'বলৈ যিকোনো উষ্ণতা লাগিব কিন্তু উষ্ণতা লাগিবই লাগিব হয়নে এতিয়া বাষ্পীভৱন হ'বলৈ যেনেকৈ যেতিয়া কুৱাটোত বাষ্পীভৱন হৈছিল তেতিয়া বাষ্পীভৱনৰ কাৰণে সেই কুৱাটোৰ পানীখিনিৰ যিখিনি উষ্ণতা সেই উষ্ণতাখিনি ব্যৱহাৰ হৈছিল এতিয়া ইয়াত কপাহী কাপোৰৰ বাষ্পীভৱনৰ ক্ষেত্ৰত কোনখিনি উষ্ণতা ব্যৱহাৰ হ'ব কোনটো টেম্পাৰেচাৰ ব্যৱহাৰ হ'ব আমাৰ শৰীৰৰ টেম্পাৰেচাৰটো আৰু আমাৰ শৰীৰৰ টেম্পাৰেচাৰটো যদি খৰচ হৈ যায় যেটো আমাৰ গৰম লাগি আছে হেতু যদি খৰচ হৈ যায় তেতিয়াহলে লাহেকৈ আমাৰ কি হ'ব আৰাম লাগিব অকমান ঠাণ্ডা ঠাণ্ডা লাগিব যাৰ ফলত আমাৰ শৰীৰটো ঠাণ্ডা হৈ পৰে ঠিক আছে তাৰ মানে ইয়াতে বাষ্পীভৱনৰ যেটো লিন তাপ হেতু খৰচ হৈ গৈছে ঠিক আছে গতিকে আমাৰ অকমান শৰীৰটো ঠাণ্ডা লাগিব ঠিক আছে এগেইন নেক্সট কোৱেশ্চনলৈ আহিছো সমহত্ব আৰু অসমহত্ব মিশ্ৰণৰ পাৰ্থক্য লিখা এতিয়া সমহত্ব আৰু অসমহত্ব মিশ্ৰণ কি হয় প্ৰথমতে আমি এটো জানি ল'ব লাগিব সমহত্ব মিশ্ৰণত কি হয় যিবোৰ উপাদান থাকে হে গুটে মিশ্ৰণটোত সমানে মিহলি হৈ থাকে যেনেকৈ মই যদি এটা গ্লাছত এক চামুচ এটা গ্লাছত অলপমান পানী লৈ পিনি তাতে যদি এক চামুচ চেনি মিহলি কৰো তেতিয়াহলে মই অলপ পাছত যদি চাও গুটে পানীখিনিত কি দেখিম যে চেনিখিনি ইমানে মিহলি ভালকৈ মিহলি হৈ গৈছে যে মই চেনিৰ কণিকাবিলাক চেনিৰ টুকুৰাবিলাক দেখিয়ে নাপাম হয়নে তো হেতু সমহত্ব মিশ্ৰণ মানে মই যিফালে চাও চেনিখিনি খুব ভালকৈ মিক্স হৈ যোৱা দেখিবলৈ পাম হয়নে একেবাৰে নাইকিয়া হৈ যাব ধুনীয়াকৈ মিহলি হৈ যাব গুটে পানীখিনিত সমানে তাৰ মানে মই যদি পানীখিনি অকমান ওপৰৰ পৰা খাও তেতিয়াও হে হিমানে মিঠা লাগিব বা যদি মই গ্লাছটোৰ গুটে পানীখিনি পেলাই একেবাৰে তলৰ পানীখিনিও খাও হিমানে মানে সমানে কি লাগিব মিঠা লাগিব মানে গ্লাছটোৰ পৰা মই জোৰ পৰা পানী খাও তেতিয়া কি হ'ব মিঠা লাগিব কাৰণ তাতে কি হৈছে গুটে চেনিখিনি সমানে মিহলি হৈ গৈছে তো এইটো এটা কি হয় সমহত্ব মিশ্ৰণ আনহাতে অসমহত্ব মিশ্ৰণবিলাকত কি হয় উপাদানবোৰ সমানে মিহলি হৈ নাথাকে যেনেকৈ বালি আৰু পানী কেতিয়াও মিহলি হ'ব নোৱাৰে বালি আৰু পানী তুমি মিহলিবলৈ চেষ্টা কৰিলা ঠিক আছে পুৰা মানে ঘুটালি দিলা অলপ পাছত চাবা পানীখিনি ওপৰত ৰৈ যাব একেবাৰে ওপৰত পাতল পাতল ধূলি কিছুমান ৰৈ যাব আৰু তলত বালিখিনি ৰৈ এনেকৈ বালিখিনিৰ তলত কি হ'ব এনেকৈ বালিখিনি তলত গুট খাই যাব আৰু ওপৰত পানীবোৰ থাকিব হয়নে তো এটা অসমহত্ব মিশ্ৰণ তাৰপিছত তোমালোকে আৰু এটা এক্সাম্পল ল'ব পাৰা তেল আৰু পানী কেতিয়াও মিহলি নহয় তো সেইটো অসমহত্ব মিশ্ৰণ হয়নে গতিকে আমি ইয়াতে উদাহৰণ দিব পাৰো 2 মাৰ্কছৰ কাৰণে যেতিয়া কোৱেশ্চনটো আহে উদাহৰণ দিব পাৰো আৰু আমি অলপ ডেফিনেশ্যনটো লিখিব পাৰো ঠিক আছে এইখিনিলৈকে তোমালোকে বুজি পাইছা আমি নেক্সট কোৱেশ্চনলৈ যাম ইয়াতে কৈছে টিণ্ডেল প্ৰভাৱ কি হয় তে টিণ্ডেল প্ৰভাৱ কি হয় মই লাষ্ট ক্লাছত অলপ কৈছিলো আজি মই তোমালোকক ছবিটো এবাৰ দেখাই দিব বিচাৰিছো যেতিয়া আমি এটা কলদীয় দ্ৰব্য এইটো চোৱা এইটো এটা ক্লিয়াৰ ৱাটাৰ ঠিক আছে ট্ৰু সলিউশন ইয়াতে ধৰা এটো এটা কি বুলি কব পাৰো আমি সমহত্ব মিশ্ৰ বুলি কব পাৰো সমহত্ব মিশ্ৰণ বুলি কব পাৰো ইয়াতে মানে কি হয় তাৰ মাজে যদি আমি পোহৰ পাৰ কৰিব বিচাৰো তেতিয়ালে পোহৰৰ আমি যেটো গতিপথ সেই গতিপথটো দেখা নাপাম কিন্তু আমি যদি এটা কলয়ডৰ দ্ৰৱতা লওঁ এটা কলয়ডৰ দ্ৰৱ লওঁ তাৰ মাজে যদি আমি পানী পোহৰখিনি পাৰ কৰিব বিচাৰো তেতিয়াহলে এই পোহৰৰ গতিপথটো আমি চকুৰে দেখা পাম ঠিক আছে এই যেটো সমহত্ব মিশ্ৰণ তাৰ মাজে দেখা নাপাও কিন্তু কলয়ডৰ মাজে দেখা পাম ঠিক আছে সেই পোহৰৰ যে গতিপথটো দেখা পাম আমি হেতুকে কি বুলি কোৱা হয় টিণ্ডেল ইফেক্ট বুলি কোৱা হয় ঠিক আছে টিণ্ডেল ইফেক্টৰ ওপৰত কোৱেশ্চন তোমালোকৰ আহে গতিকে এটো ভালকৈ এবাৰ কনসেপ্টটো চাবা নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো মিশ্ৰণ আৰু যৌগৰ মাজত তিনিটা পাৰ্থক্য লিখা বুলি কৈছে মিশ্ৰণ আৰু যৌগ এতিয়া মানে ইয়াতে এই অলপ আগত মই তোমালোকক আৰু এটা কোৱেশ্চন দিছিলো যত বাষ্পীভৱন আৰু উত্তৰণৰ মাজত পাৰ্থক্যৰ কথা কৈছিলো হয়নে এতিয়া এই যিবিলাক পৰিঘটনা বাষ্পীভৱন উত্তৰণ এইবোৰ বহুত সিমিলাৰ হয় হেতু কাৰণে ইহতৰ মাজত পাৰ্থক্য ওলাৰ চান্সেছ বহুত থাকে ঠিক তেনেকৈ মিশ্ৰ আৰু যৌগৰ যেটো কনসেপ্ট হেতু বহুত খিনিত সিমিলাৰ হয় মানে আমি যদি এবাৰ পঢ়ি চাও লাগিব যে এডুকেশ্যন একেটাই বস্তু মিশ্ৰণো একেটা বস্তু যৌগ একেটা বস্তু তাতে কি হৈছে একতকৈ বেছি কি হৈছে পদাৰ্থ লগ হৈছে কিন্তু তাতে কিছুমান ডিফাৰেন্স আছে পাৰ্থক্য আছে যিবোৰ পৰীক্ষাত সোধে আৰু হেতু কাৰণে আমি আজি চাম এটো এতিয়া মিশ্ৰণ এটাত কি হয় উপাদানবোৰ যিকোনো অনুপাতত থাকিব পাৰে ঠিক আছে তাৰ কোনো হিসাব নাই তো তুমি ইয়াতে চেনি পানীৰ মিশ্ৰণটা বনালা তাতে তুমি চেনি 2 চামুচো দিব পাৰা হয়নে আৰু পানী তুমি এগিলাস লব পাৰা বা তুমি পানী অলপ সৰহকৈ ডাঙৰ বলটাত লৈ পিনি চেনি তাতে কি হয় আধা চামুচো দিব পাৰা
4-5 চামুচো দিব পাৰা মুঠতে ইয়াতে কি বুজাব বিচাৰিছো যে যিখিনি উপাদান আমি ব্যৱহাৰ কৰো উপাদান কি ব্যৱহাৰ কৰিছো চেনি আৰু পানী সেই চেনি আৰু পানীৰ কোনো নিৰ্দিষ্ট অনুপাত নাই আমি মানে এইটো অনুপাতত যে চেনি আমি যদি 60 ভাগ দিম তেতিয়া হলে পানী 40 ভাগ দিম তেনেকুৱা কোনো নিৰ্দিষ্ট অনুপাত নাই ঠিক আছে আমি যিকোনো অনুপাততে মিশ্ৰণ এটা তৈয়াৰ কৰিব পাৰো কিন্তু যৌগ এটা তৈয়াৰ হ'বলৈ এটা নিৰ্দিষ্ট ভৰৰ অনুপাত থাকিব লাগিব যেনেকৈ এটা যৌগৰ কথা যদি মই কওঁ সেইটো হৈছে পানী পানী এটা নিজে এটা কি হয় যৌগ হয় পানীত দুটা মৌল আছে মানে পানীত কি মৌল আছে হাইড্ৰজেন আৰু অক্সিজেন এতিয়া হাইড্ৰজেন আৰু অক্সিজেন ইহঁতে যেতিয়া নিৰ্দিষ্ট ভৰৰ অনুপাতত লগ হয় তেতিয়াহে পানী গঠন হ'ব ধৰি লোৱা হাইড্ৰজেন মই ধৰি লোৱা কৈছো যে হাইড্ৰজেন 60% লাগিবই মানে 60 ভাগ হাইড্ৰজেন লাগিব আৰু 40 ভাগ অক্সিজেন লাগিব পানী গঠন হ'বলৈ ইয়াৰে যদি অকমান তল ওপৰ হয় বোলে পানী আমি বোলে হাইড্ৰজেন লৈছো বোলে 50 ভাগ তেতিয়া হলে পানী গঠন নহব সদায় এটা নিৰ্দিষ্ট অনুপাততহে কি হ'ব লগ হলেহে কি হ'ব পানী গঠন হ'ব নেক্সট মিশ্ৰণত কি হয় উপাদানবোৰৰ নিজা ধৰ্ম অটুট থাকে যেনেকৈ আমি চেনি পানীখিনিত চেনিৰ যেটো ধৰ্ম চেনিৰ সোৱাদ মিঠা বা চেনিৰ যিখিনি ৰাসায়নিক ধৰ্ম সেইখিনি অটুট থাকিব সেইখিনি মানে নাইকিয়া হৈ নাযায় বা কোনো নতুন পদাৰ্থ তাতে গঠন হোৱা আমি দেখিবলৈ নাপাওঁ তেনেকৈ পানীৰ যিখিনি ধৰ্ম সেইখিনিও মিশ্ৰণত কি থাকিব একেই থাকিব কিন্তু যৌগৰ ধৰ্মবিলাক ইয়াৰ উপাদানবোৰতকৈ সম্পূৰ্ণ বেলেগ সেইটো কেনেকৈ বুজিবা নিশ্চয় একদম ইজি মই কিহৰ এক্সাম্পল দিছিলো অলপ আগত পানীৰ এক্সাম্পল দিছিলো এটা যৌগ ওয়াটাৰ হয়নে এতিয়া ওয়াটাৰত দুটা এলিমেন্ট আছে দুটা উপাদান আছে এটা কি হাইড্ৰজেন কি হয় এটা গেছ হয় হয়নে অক্সিজেনো কি হয় অক্সিজেন এটা গেছ হয় এই দুইটা গেছ যেতিয়া লগ লাগে তেতিয়া কি উৎপন্ন হৈছে এটা জলীয় পদাৰ্থ উৎপন্ন হৈছে এট ইজ পানী হয়নে দুটা গেছ সিহঁতৰ ধৰ্মটো সমূলি নাইকিয়া হৈ গৈছে গেছীয় ধৰ্মটো সমূলি নাইকিয়া হৈ গৈছে আৰু তৰললৈ ৰূপান্তৰিত হৈছে গতিকে যৌগ গঠনত কি হয় যিবিলাক উপাদান থাকে সেই উপাদানবিলাকৰ ধৰ্মবিলাক অকমান হ্ৰাস পায় ঠিক আছে তাৰ পাছত আমি মিশ্ৰণক ভৌতিক পদ্ধতিৰে আমি ভৌতিক পদ্ধতি মানে ফিজিক্যাল কিবা এক্সপেৰিমেন্টৰ জৰিয়তে ফিজিক্যাল আমি ওয়েৰ জৰিয়তে আমি পৃথক কৰিব পাৰিম ঠিক আছে চেনি পানী পৰা আমি চেনি আৰু পানী পৃথক কৰিব পাৰিম বা নিমখ পানীখিনি যদি আমি উতলাই থাকো নিমখখিনি ৰৈ যাব তোমালোকে সকলোৱে জানা তো ভৌতিক পদ্ধতিৰে আমি উতলাই গৰম কৰি আমি উপাদানখিনিক পৃথক কৰিব পাৰিম কিন্তু যৌগবিলাকক আমি ভৌতিক পদ্ধতিৰে পৃথক কৰিব নোৱাৰো ঠিক আছে নেক্সট কোৱেশ্চন ধাতু গল্প কি হয় যিবিলাক উপাদানে যিবিলাক এলিমেন্টে যিবিলাক মৌলয় ঠিক আছে যিবিলাক মৌলয় ধাতু আৰু অধাতুৰ দুইটাৰে অলপ অলপ ধৰ্ম দেখুৱায় তাৰ মানে ইহঁতি ধাতুও নহয় অধাতুও নহয় ধাতু আৰু অধাতুৰ মাজত পৰে তাৰ মানে ইহঁতি অলপমান ধাতুৰ ধৰ্ম দেখাব পাৰিব অধাতুৰ ধৰ্ম দেখাব পাৰিব তো তেনেকুৱাবিলাক মৌলক আমি কি বুলি কওঁ ধাতু কল্প ঠিক আছে ইয়াৰে এক্সাম্পল সিলিকন আৰু জাৰ্মেনিয়াম এই দুটা হৈছে ধাতু কল্প উদাহৰণ মনত ৰাখিবা কাৰণ পৰীক্ষাত তোমালোকৰ সুধে ঠিক আছে এইখিনিলৈকে তোমালোকে নিশ্চয় বুজি পাইছা তাৰ পাছৰ যদি আমি চাওঁ লাহেকৈ ডেলটনৰ পৰমাণুৰ বাদৰ বিষয়ে যিকোনো তিনিটা চিকাৰ্য লিখা আমি জানো ডেলটনে পৰমাণুৰ ওপৰত কেইটামান কথা কৈছিল আৰু সেই কথাখিনিকে আমি কি বুলি কওঁ ডেলটনৰ পৰমাণুবাদ বুলি কওঁ এই ডেলটনে কি বুলি কৈছিল ডেলটনে কৈছিল যে সকলো পদাৰ্থ সৰু সৰু পৰমাণুৰে গঠিত হয়নে আমি যিকোনো এটা যদি পদাৰ্থ কথা ভাবো এটুকুৰা ইটাৰ কথা যদি আমি ভাবো বা এটুকুৰা কাঠৰ কথা ভাবো তেতিয়া হলে সেইটুকুৰা কি হয় সৰু সৰু পৰমাণুৰে গঠিত আৰু তাৰ পিছত ডেলটনে কি বুলি কৈছিল যে পৰমাণুবোৰ অবিভাজ্য তেখেতে কৈছিল যে এটা পৰমাণুক আমি আৰু ভাঙিব নোৱাৰো অবিভাজ্য মানে কি আৰু ভাঙিব নোৱাৰো তাৰ মানে কি বুলি কৈছিল পৰমাণুতকৈ সৰু একো নাই বুলি কৈছিল আৰু পৰমাণুক আমি সৃষ্টিও কৰিব নোৱাৰো বিনাশও কৰিব নোৱাৰো এইটো কথা কোনে কৈছিল ডেলটনে তাৰ মানে তেখেতৰ মতে এটা পদাৰ্থৰ আটাইতকৈ সৰু ৰূপটোৱে হৈছে পৰমাণুৰ পাছত আৰু একো নাই ঠিক আছে তাৰ পাছত তেখেতে কৈছিল একে মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধৰ্ম একে তেখেতে কি কৈছিলে কোনোবা এটা সেম মৌল যেনে অক্সিজেন এটা মৌল অক্সিজেনৰ যিমানখিনি পৰমাণু থাকিব অক্সিজেনতো কিছুমান পৰমাণু লৈ গঠিত হয়নে সেই অক্সিজেনৰ সেই গোটেই পৰমাণুখিনি কি হয়
গোটেই পৰমাণুখিনিৰ ভৰ আৰু ৰাসায়নিক ধৰ্ম কি থাকিব একে থাকিব কোনে কৈছিলে এইখিনি কথা ডেল্টনে কৈছিলে এতিয়া সেই চেপ্টাৰতে আমি আৰু এটা বিধিৰ কথা পাওঁ স্থিৰ অনুপাত বিধি যেটো অলপ আগতে মই তোমালোকক যেতিয়া যৌগৰ কথা বুজাইছিলো তেতিয়া কৈছিলো যে যিকোনো ৰাসায়নিক পদাৰ্থত তাৰমানে এটা যৌগবিলাকৰ কথাই কৈছে মৌলবিলাক সদায় এক নিৰ্দিষ্ট ভৰৰ অনুপাততহে থাকে হয়নে আৰু নিৰ্দিষ্ট ভৰৰ অনুপাতত নাথাকিলে এটা মৌল গঠন হ'ব নোৱাৰে তাৰপিছত তোমালোকৰ ৰাসায়নিক সংকেত লিখা প্ৰত্যেকবাৰে আহে কেতিয়াবা তোমালোকক সংকেতটো দি দিব তোমালোকে নাম লিখিব লাগে ঠিক আছে এতিয়া প্ৰথমটো দিছে ক্যালসিয়াম হাইড্ৰক্সাইড তাৰ কাৰণে তোমালোকে কি কৰিবা যেতিয়া ৰাসায়নিক সংকেত লিখিবলৈ আহিব যেতিয়া ৰাসায়নিক সংকেত লিখিবলৈ আহিব তেতিয়া তোমালোকে চাবা প্ৰথমতে যেটা মৌল হেটা কি দিছে এটা দিছে ক্যালসিয়াম আৰু এটা দিছে যৌগ হাইড্ৰক্সাইড মানে ক্যালসিয়াম আৰু হাইড্ৰক্সাইড দুইটাৰে আমি যৌগটাটো লিখিম ঠিক আছে দুইটাৰে যদি আমি যৌগটা লিখো তেতিয়া হলে ক্যালসিয়ামৰ যৌগটা তোমালোকে জানাই 2 আৰু হাইড্ৰক্সাইডৰ কি হয় 1 হয়নে এতিয়া যদি আমি ক্ৰস কৰি দিও তেতিয়া হলে আমি সংকেতটো কেনেকৈ লিখিম ক্যালসিয়ামৰ যেটো তলৰ 2 হেতু হাইড্ৰক্সাইডৰ তলত যাবগে আৰু 1 টো আমি নিলিখো গতিকে আমি CaOH2 ক্যালসিয়াম হাইড্ৰক্সাইড তেনেকৈ লিখিব পাৰো ঠিক তেনেকৈ এলুমিনিয়াম সালফেট মেগনেছিয়াম ক্লোৰাইডটো লিখোতে কি হ'ব মেগনেছিয়াম আৰু ক্লোৰিন আছে মেগনেছিয়ামৰ যৌগটা কিমান হয় 2 হয় ক্লোৰিনৰ 1 তো আমি যদি ক্ৰস কৰি দিও তেতিয়া হলে মেগনেছিয়াম আৰু ক্লোৰিন যেটো মেগনেছিয়ামৰ তলৰ 2 হেতু ক্লোৰিনৰ ওচৰত যাবগে গতিকে মেগনেছিয়াম ক্লোৰাইডৰ সংকেতটো হ'ব এনেকুৱা কেতিয়াবা তোমালোকক কি কৰিব সংকেতটো দি দিব আৰু তোমালোকে যেটো ৰাসায়নিক নাম হেতু লিখিব লাগিব ঠিক আছে নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িছো এটা নেক্সট কোৱেশ্চনটো আমাক কৈছে 1 মল পদাৰ্থ বুলিলে কি বুজায় এনেকুৱা সৰু সৰু ডেফিনেশন বা তোমালোকে মনত কৰি থবা এটা যিকোনো পদাৰ্থৰ যিমান পৰিমাণত 6.022 কি আছে 6.022 into 10 to the power 23 তা আমি 23 টা আমি কণা দেখো হেতুকে কি হয় 1 মল বুলি কোৱা হয় ঠিক আছে এটো এভোগাড্ৰ সংখ্যা বুলি কোৱা হয় এটো ভালকে মনত ৰাখিবা কি বুলি কোৱা হয় আৰু এটা নাম এভোগাড্ৰ সংখ্যা তাৰ পাছত আমাক কৈছে সোডিয়াম ক্লোৰাইড ইয়াৰ আমি কি উলিয়াব লাগে আণবিক ভৰ সোডিয়াম ক্লোৰাইডৰ আমি কি উলিয়াব লাগে আণবিক ভৰ এটা সোডিয়াম ক্লোৰাইডৰ আণবিক ভৰ উলিয়াবলৈ হলে আমি সোডিয়ামৰ আৰু ক্লোৰিনৰ পাৰমাণবিক ভৰ কেটা জানি লব লাগিব এটা সোডিয়ামৰ কেটা সোডিয়াম আছে সোডিয়াম ক্লোৰাইডত সোডিয়াম আছে এটা যোগ ক্লোৰিন আছে এটা সোডিয়ামৰ পাৰমাণবিক ভৰ কিমান 23 ক্লোৰিনৰ 1 সৰি সোডিয়াম কেটা আছে এটা তো 1 টো পূৰণ কৰিছো ক্লোৰিনৰ পাৰমাণবিক ভৰ কিমান 35.5 পূৰণ 1 এটা approximately 23 হয় কিছুমান 22.9 বুলিও আছে হেতু শুদ্ধ হয় তো 23 যোগ 35.5 কৰিলে এফালে 5 হ'ব 58.5 ইউনিট এটো হ'ব সোডিয়াম ক্লোৰাইডৰ আণবিক ভৰ কেনেকৈ উলিয়ালো তোমালোকে গম পাইছানে আমি কি কৰিলো সোডিয়াম কেটা আছে আৰু ক্লোৰিন কেটা আছে চালো হয়নে তো সোডিয়ামৰ পাৰমাণবিক ভৰ আৰু ক্লোৰিনৰ পাৰমাণবিক ভৰ দুটা যোগ কৰিলো যেহেতু এটা আছে গতিকে ডাইৰেক্টলি যোগ কৰি দিছো পূৰণ 1 কৰি পিনি আৰু যোগ কৰাৰ পাছত যেটো পাম হেতুৱে হৈছে সোডিয়াম ক্লোৰাইডৰ আণবিক ভৰ নট পাৰমাণবিক ভৰ এটো কি বুলি কওঁ আমি আণবিক ভৰ কাৰণ সোডিয়াম ক্লোৰাইড কি হয় এটা অণু হয় এতিয়া আমি ৰাদাৰফৰ্ডৰ পৰমাণু মডেলটো কথা অলপ চাম এতিয়া কোৱেশ্চনটো সুধিছে ৰাদাৰফৰ্ডৰ যেটো পৰমাণু মডেল তাৰ সীমাবদ্ধতাসমূহ কি কি ঠিক তেনেকৈ যেনেকৈ ৰাদাৰফৰ্ডৰ কথা সুধিব পাৰে ঠিক তেনেকৈ তোমালোকক ডেল্টনৰ পৰমাণুবাদটোৰ কি হয় সীমাবদ্ধতাখিনি সুধিব পাৰে গতিকে আমি গোটেইখিনি ভালকৈ এবাৰ চাব লাগিব ঠিক আছে ৰাদাৰফৰ্ডৰ পৰমাণু মডেলৰ সীমাবদ্ধতাসমূহ হৈছে ইয়াতে কি হয় তেওঁৰ মতে ইলেক্ট্ৰনবোৰে নিউক্লিয়াছৰ চাৰিওফালে কিছুমান চক্ৰাকাৰ মানে ৰাউন্ড গোল ঠিক আছে কিছুমান বৃত্তাকাৰ পথত বা চক্ৰাকাৰ পথত ঘূৰি ফুৰে কিন্তু বিজ্ঞানৰ মতে যদি কিবা এটা বস্তু বিজ্ঞানে কি বুলি কয় বিজ্ঞানৰ মতে যদি কিবা এটা বস্তু ৰাউন্ড কে ঘূৰি ফুৰে তেতিয়া হলে কি হয় এটা সময়ত ই শক্তি বিকিৰণ কৰি কি হৈ যাব পাৰে এনেকৈ আহি পিনি মাজত চেণ্টাৰত ৰখি যাব পাৰে
তোমালোকে এই বস্তুটো ইমাজিন কৰিব পাৰা তোমালোকে ভাবিলো এখন ডাঙৰ ফিল্ডত তোমালোকে এখন কাৰ ড্ৰাইভ কৰিছা ঠিক আছে এতিয়া সেই কাৰখন যদি আমি এনেকৈ ৰাউণ্ড কে ঘূৰাই থাকো গোটেই ফিল্ডখনত আমি যদি এনেকৈ ঘূৰণীয়াকে কাৰখন চলাই থাকো তেতিয়াহ'লে কি হ'ব এটা সময়ত কাৰখনৰ সেই ঘূৰি ঘূৰি পথটোত কি হ'ব এটা সময়ত ইন্ধন শেষ হৈ পিনি কি হ'ব শক্তি বিকিৰণ কৰা মানে কি ইন্ধন শেষ হৈ লাষ্টত চেণ্টাৰত আহি পিনি ৰৈ যাব মানে ইন্ধন শেষ হৈ যাব ঠিক তেনেকৈ ৰাদাৰফৰ্ডৰ মতেও সেইটোৱে ৰাদাৰফৰ্ডৰ যিটো মডেল সেই মডেলটোত সীমাবদ্ধতা এইটোৱে আছিলে যে তেখেতে বৃত্তাকাৰ পথৰ কথা কৈছে তেখেতে চক্ৰাকাৰ পথৰ কথা কৈছিলে আৰু এনেকুৱা পথত যদি ইলেক্ট্ৰনবোৰ ঘূৰে সিহঁতে শক্তি বিকিৰণ কৰি শেষত কি হ'ব ইলেক্ট্ৰনবোৰ আহি পিনি ৰৈ যাব তাৰ মানে কমপ্লিটলি হে পৰমাণুতে ডেমেজ হৈ যাব পৰমাণুতে ভাঙি থাকিব হয়নে কিন্তু সেইটো শুদ্ধ নহয় কাৰণ বিজ্ঞানৰ মতে পৰমাণুবিলাক কি হয় সৃষ্টি বা বিনাশ হ'ব নোৱাৰে এনাৰ্জি কেতিয়াও আমি সৃষ্টি বিনাশ কৰিব নোৱাৰো গতিকে কি হয় এই পৰমাণু এটা সুস্থিৰতাৰ ব্যাখ্যা কৰিব নোৱাৰে যদি ইলেক্ট্ৰনবিলাক এনেকৈ ঘূৰি ঘূৰি মাজত ৰৈ গ'লহেঁতেন আৰু পৰমাণুটো যদি নাইকিয়া হৈ গ'লহেঁতেন তেনেহ'লে আমাৰ ওচৰে পাজৰে থকা বিভিন্ন বস্তুবিলাক কি হয় নিজে নিজে নাইকিয়া হৈ গ'লহেঁতেন বুজিলা এক্সিষ্টেন্সে নাইকিয়া হৈ গ'লহেঁতেন ঠিক আছে কাৰণ ফিউল শেষ হৈ গ'লহেঁতেন বেচিকেলি ঠিক আছে কিন্তু সেইটো আমি দেখা নাই সেইটো সম্ভৱেই নহয় আমাৰ আশে পাশে যিমান পৰমাণু আছে এই কলমটোৰ পৰমাণু মই নিজৰ মানুহজনীৰ পৰমাণু আশে পাশে থকা গোটেই গেছবিলাকৰ পৰমাণু এইবিলাক একো এটা সুস্থিৰ ষ্টেজত আছে সুস্থিৰ অৱস্থাত আছে গতিকে আমি ৰাদাৰফৰ্ডৰ এই মতবাদটো আমি কি হয় মানিব নোৱাৰো নেক্সট তোমালোকলৈ লৈ আহিছো নিলছ বৰৰ পৰমাণুৰ মডেলৰ বৈশিষ্ট্যসমূহ লিখা এতিয়া বৰে যিটো মডেল দিছিলে বৰে পৰমাণুৰ ওপৰত যিটো মডেল দিছিলে সেই মডেলটোকে একচেপ্ট কৰা হয় বিশেষকৈ এতিয়া নিলছ বৰৰ মতে পৰমাণুবিলাক কি হয় তাৰ কেন্দ্ৰৰ চাৰিওফালে কেতবোৰ নিৰ্দিষ্ট কক্ষপথতহে ঘূৰে ঠিক আছে বৰে কি বুলি কৈছিলে যে ইয়াতে এটা কেন্দ্ৰ থাকে কেন্দ্ৰটোত কি থাকে প্ৰটন আৰু নিউট্ৰন থাকে আৰু ইলেক্ট্ৰনবিলাক কি হয় সেই কেন্দ্ৰটোৰ চাৰিওফালে কিছুমান নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে বুলি কৈছিলে নিলছ বৰে আৰু এই কেন্দ্ৰটোক আমি কি বুলি কওঁ নিউক্লিয়াছ বুলি কওঁ ঠিক আছে এইটো নিলছ বৰৰ মডেল আৰু তেখেতে এই কক্ষপথবিলাকক কি নাম দিছিলে কে এল এম তেনেকৈ নাম দি গৈছিলে এই কক্ষপথত ঘূৰি থাকোতে তেখেতে কৈছিলে ইলেক্ট্ৰনবিলাকে শক্তি বিকিৰণ নকৰে বুলি কৈছিলে যেটো ৰাদাৰফৰ্ডে কি বুলি কৈছিলে যে এই কক্ষপথবিলাকত ঘূৰি ফুৰোতে ইলেক্ট্ৰনবিলাকে শক্তি এৰি গৈ থাকে যেনেকৈ আমি গাড়ীখন চলাই গৈ আছো গাড়ীখনৰ তেল খৰচ হৈ গৈ আছে ঠিক তেনেকৈ এইটো কথা ৰাদাৰফৰ্ডে কৈছিলে কিন্তু বৰে এই কথাটো কেনসেল কৰিছে আৰু তেখেতে কৈছিলে যে এই কক্ষপথত ঘূৰি ফুৰোতে ইলেক্ট্ৰনবিলাকে কোনো ধৰণৰ শক্তি বিকিৰণ নকৰে আৰু সেই কাৰণে আমাৰ পৰমাণুবোৰ কি হয় সুস্থিৰ আৰু যেটো নিলছ বৰৰ যেটো পৰমাণু বাদ এটোকে আমি পিছত একচেপ্ট কৰো তাৰ পাছত মেগনেছিয়ামৰ যোজ্যতা সুধিছে মেগনেছিয়ামৰ যোজ্যতা সুধিবলৈ হলে তোমালোকে চাবা মেগনেছিয়ামৰ পাৰমাণবিক সংখ্যাটো হৈছে 12 গতিকে ইলেক্ট্ৰনৰ বিন্যাসটো হ'ব 2 8 2 2 8 10 আৰু 2 12 হয়নে লাষ্টত দুটা থাকি গ'ল এটা মেগনেছিয়ামে কি বিচাৰিব যে হেখৰ যেটো কক্ষপথ তাত 8টা ইলেক্ট্ৰন থকাটো বিচাৰিব আৰু হেতু বিচাৰিবলৈ হলে মেগনেছিয়ামে কি কৰিব এই দুটা ইলেক্ট্ৰন এৰি দিব আৰু এই এৰি দিয়া ইলেক্ট্ৰনটোকে এই দুটা ইলেক্ট্ৰন যে এৰি দিব একেটাকে আমি কি বুলি কম মেগনেছিয়ামৰ যোজ্যতা বুলি কম আৰু কিমান হয় যোজ্যতা 2 কাৰণ এই দুটা ইলেক্ট্ৰন এৰি দিলেহে সুস্থিৰ হ'ব নেক্সট কোৱেশ্চন আইসোটোপ কি ইয়াৰ ব্যৱহাৰ লিখা এতিয়া আইসোটোপ কি আমি লাষ্ট ক্লাছতো পঢ়িছিলো যিবিলাক কি হয় মৌলৰ পাৰমাণবিক সংখ্যাটো একে কিন্তু তাহাতৰ যেটো পাৰমাণবিক ভৰ হেতু বেলেগ বেলেগ হেবিলাক আমি কি বুলি কওঁ আইসোটোপ বা সমস্থানিক এতিয়া এটা যদি ব্যৱহাৰ চাও এটো মোস্ট ইম্পৰ্টেন্ট ব্যৱহাৰটো মই ৰাখিবা হেতু কাৰণে মই কোৱেশ্চনটো লৈ আহিছো এটা আইসোটোপৰ ব্যৱহাৰ তোমালকে চাবা আয়োডিনৰ এটা আইসোটোপ আছে যেটো গৰল ৰোগত ব্যৱহাৰ কৰা হয় গৰল ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় গৰল ৰোগ আমাৰ ডিঙিৰ এবিধ ৰোগ হয় আৰু এই ৰোগবিধ চিকিৎসা কৰিবলৈ ভাল কৰিবলৈ আমি আয়োডিনৰ কি কৰো এটা আইসোটোপ ব্যৱহাৰ কৰো নিউটন কোনে আৱিষ্কাৰ কৰিছিল বৈশিষ্ট্য জেমছ হেডউইক নামৰ এজন বিজ্ঞানী নিউটন আৱিষ্কাৰ কৰিছিলে আৰু নিউটনৰ বৈশিষ্ট্য এইটোৱে যে নিউটন যেটো আছে আমি জানোৱে একেবাৰে যেটো কেন্দ্ৰ পৰমাণু এটাৰ কেন্দ্ৰ সেই কেন্দ্ৰটোত কি থাকে নিউটন থাকে যোগ প্ৰটন থাকে আৰু বাকি কক্ষপথত কোন থাকে ইলেক্ট্ৰন এটা ইলেক্ট্ৰন বিলাক কি হয় ঋণাত্মক আধানযুক্ত ঠিক আছে ইহতৰ চাৰ্জটো নিগেটিভ প্ৰটন বিলাক কি হয় ধনাত্মক আধানযুক্ত ইহতৰ চাৰ্জটো হৈছে পজিটিভ আনহাতে নিউটনৰ কোনো কি নাই
আধান নাই নিউটনবোৰ উদাসীন বুলি কওঁ আমি সেইটো কাৰণে ইহঁতি আধানযুক্ত নহয় বা উদাসীন বুলি কওঁ ঠিক আছে নেক্সট কোৱেশ্চন এটা পৰমাণু বৈদ্যুতিকভাৱে উদাসীন কিয় তাৰ মানে কি হয় এটা পৰমাণুত মাজেদি বিদ্যুৎ কিয় পাৰ হৈ যাব নোৱাৰে বা সেই বিদ্যুতৰ এনাৰ্জিটো কিয় নাই এটা পৰমাণু কিয় বিদ্যুৎ বৈদ্যুতিকভাৱে চাৰ্জ নহয় ঠিক আছে উদাসীন কিয় উদাসীন মানে নিউট্ৰেল ঠিক আছে পৰমাণু এটাত থকা ধনাত্মক আধানযুক্ত প্ৰটন ঠিক আছে পৰমাণু আমি কি বুলি কৈছিলো ধনাত্মক আধানযুক্ত কি আছিলে প্ৰটন বিলাক আছিলে আৰু ঋণাত্মক আধানযুক্ত কি আছিলে ইলেক্ট্ৰন এতিয়া যিকোনো এটা পৰমাণুত প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান থাকে যদি প্ৰটন 12টা আছে ইলেক্ট্ৰনো কিমানটা থাকিব 12টাই থাকিব গতিকে যেহেতু পজিটিভ চাৰ্জ আৰু নিগেটিভ চাৰ্জ ইকুৱেল হৈ আছে মানে ধনাত্মক আৰু ঋণাত্মক আধান সমান হৈ আছে গতিকে পৰমাণু এটা কি হয় বৈদ্যুতিকভাৱে উদাসীন হয় বা বৈদ্যুতিকভাৱে ই নিউট্ৰেল ভৰ সংখ্যা আৰু পাৰমাণৱিক সংখ্যাৰ মাজত পাৰ্থক্য কি এটা ভৰ সংখ্যা বুলি ক'লে আমি কি বুজিম পাৰমাণৱিক সংখ্যা বুলি প্ৰথমে চাই লওঁ পাৰমাণৱিক সংখ্যা হৈছে নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যা হয়নে পাৰমাণৱিক সংখ্যা বুলি ক'লে আমি কি বুজিম বেলেগখন পেজত বুজিছো এটোৱে লাষ্ট কনসেপ্ট চোৱা এতিয়া মই কৈছিলো অলপ আগত যে কক্ষপথত কোন থাকে ইলেক্ট্ৰন বিলাক থাকে আৰু নিউক্লিয়াছত কোন থাকে প্ৰটন নিউটন এটা যিমানটা প্ৰটন থাকিব ধৰি লোৱা প্ৰটন আছে কিবা এটা পৰমাণুত ধৰি লোৱা নিয়ন এটো এই নিয়নত প্ৰটন কেইটা আছে প্ৰটন আছে 10টা এটা এই 10টা প্ৰটন আছে এইটো আমি কি বুলি কম পাৰমাণৱিক সংখ্যা বুলি কম তাৰ মানে নিয়নৰ পাৰমাণৱিক সংখ্যা কি বুলি কৈছিলে আমি কি কম 10 তাৰ মানে প্ৰটন কেইটা আছে 10টা আৰু সেই প্ৰটনৰ সংখ্যাটোকে আমি পাৰমাণৱিক সংখ্যা বুলি কওঁ এটা প্ৰটন আৰু নিউটনৰ যিমান সংখ্যা ধৰা প্ৰটন 10টা আছে বুলি ক'লো ধৰি লোৱা নিউটন ধৰি লোৱা 5টা আছে 10 এ 5 কিমান হ'ব 15 এতিয়া 15টোক আমি কি বুলি কম এই পৰমাণুটোৰ ভৰ সংখ্যা বুলি কম বুজিলানে ভৰ সংখ্যা আৰু পাৰমাণৱিক সংখ্যাৰ মাজত ডিফাৰেন্সটো কি ভৰ সংখ্যা বুলি ক'লে আমি প্ৰটন আৰু নিউটনৰ যোগফলটোক বুজিম আৰু পাৰমাণৱিক সংখ্যা বুলি ক'লে আমি অকল কাক বুজিম আমি প্ৰটনৰ সংখ্যাটোক বুজিম ঠিক আছে এইখিনিতে আজি আমাৰ ক্লাছটো শেষ হৈছে আমি কিছুমান 2-3 মাৰ্কছৰ কুৱেশ্যন আজি ডিসকাস কৰিলো হোপফুলি যিখিনি কনসেপ্ট এনসাৰটোৰ লগতে বুজা হৈছে তোমালোকে বুজি পাইছা তোমালোকৰ ফালৰ পৰা কিবা সাজেশন থাকিলে বা কিবা ডাউটছ থাকিলে কমেন্ট সেকশনত নিশ্চয় জনাবা সকলোকে অল দা বেষ্ট যেহেতু তোমালোকে অহা বছৰ মেট্ৰিক পৰীক্ষা দিবা এই বছৰ পৰাই মানে এটো 9ৰ ফাইনেল এক্সামটো হেনেকৈ দিয়া যাতে কি হয় হেতু ইউজ টু হৈ যায় এক্সামৰ প্ৰসেছটোৰ লগত ঠিক আছে মই জনাত বৰ্ডৰ পৰাই যেহেতু তোমালোকৰ ফাইনেল পেপাৰখন আহে গতিকে পেটাৰ্নটো নিশ্চয় তোমালোকৰ কাৰণে নিউ হ'ব স্কুলৰ পৰা যেহেতু পেপাৰখন নেকাটে গতিকে অল দা বেষ্ট সকলোকে আজি ক্লাছটো ইমানতে শেষ কৰিছো ধন্যবাদ আশা কৰোঁ আজিৰ ভিডিঅ'টি আপোনালোকৰ বাবে সহায়ক হৈছে যদি আপুনি এই বিষয়টো আয়ত্ত কৰিব বিচাৰে আৰু আগবাঢ়ি যাব বিচাৰে তে আমাৰ কম্প্ৰিহেনসিভ কোৰ্সসমূহৰ এনৰোলমেন্ট ইতিমধ্যে আৰম্ভ হৈছে পলম নকৰি আমাৰ ডেসক্ৰিপচনত থকা লিংকটোত ক্লিক কৰক অথবা আমাৰ লগত যোগাযোগ কৰিব পাৰে